আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিসকল ছাত্ৰতে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰৰ ছেকেণ্ড ছেমিষ্টাৰ এছামিজ ছাবজেক্ট মেজৰ বা মাইনৰ লৈ পঢ়ি আছে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হয় যেটো এছামিজ ছাবজেক্ট আছে এছামিজ ছাবজেক্ট তোমালোকৰ মোষ্ট ইম্পৰ্টেন্ট কমন কোৱেশ্চন আনসাৰ লৈছে 2026 বৰৰ কাৰণে আহা তোমালোকৰ কোৱেশ্চন খিনি তোমালোকে চাই লোৱা ছেকেণ্ড ছেমিষ্টাৰ এফআই ইউজিপি ছাবজেক্ট এছামিজ মেজৰ এণ্ড মাইনৰ অসমীয়া ভাষা আৰু সাহিত্য এতিয়া 26 চনৰ পৰা 2000 চনলৈ ফাইনেল এক্সাম 2026 তো এইটো আছে ছেকেণ্ড ছেমিষ্টাৰ এছামিজ ছাবজেক্ট তো মেজৰ বা মাইনৰ যিকল লৈছে তো সাবজেক্ট যেটো এটাই অসমীয়া ভাষা আৰু সাহিত্য ইতিহাস এটো আছিল সাবজেক্টৰ নাম আৰু যেটো চেপ্টাৰ 1 আছে তোমালোক এটো সাবজেক্টৰ যেটো চেপ্টাৰ 1 অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 26 চনৰ পৰা 2000 চন বাকিক আৰু সাহিত্যিক পদভূমি সাহিত্যিক আৰু সাহিত্যিক কৰ্ম এটো আছিল চেপ্টাৰ 1 তো এই চেপ্টাৰ 1 তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট শৰ্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিম 2026 বৰৰ কাৰণে আহা তোমালোকৰ কোৱেশ্চন খিনি চাই লোৱা তো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 1 তো কোৱেশ্চন নম্বৰ 1 তো দি আছে কি যে ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল জিও 2024 এই প্ৰশ্নটো 2024 বৰ্ষৰ গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সামত আহি গৈছে এটা তোমালোকৰ কাৰণে 2026 বৰ্ষৰ কাৰণে কিবা এটো ইম্পৰ্টেন্ট আছে আৰু উত্তৰটো কি হ'ব যে 1826 চনত হৈছিল ইয়াণ্ডাবু সন্ধি দুই নম্বৰ প্ৰশ্নটো দি আছে অসম কেতিয়া ইংৰাজৰ অধীন হয় তো অসম কেতিয়া ইংৰাজৰ অধীন হৈছিল আৰু উত্তৰটো হ'ব যে 1826 চনৰ ফেব্ৰুৱাৰী মাহত ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসম ইংৰাজীৰ অধীন হৈছিল তাৰপিছত 3 নম্বৰটো দি আছে কোন চনত অসমীয়া ভাষা পঢ়াশালী আৰু আদালতৰ পৰা উঠাই দিয়া হয় কিমান চনত 1836 চনত 4 নম্বৰ প্ৰশ্নটো প্ৰথম অসমীয়া ছপাশাল কেতিয়া ছপা হয় তো কিমান চনত 1840 চনত হৈছিল তাৰপিছত নেক্সট ইম্পৰ্টেন্ট হল তোমালোকৰ 5 নম্বৰ হে অৰণ্য হে মহানগৰ কবিতা পুথিখনৰ কবি গৰাকীৰ নাম লিখা এটো ইম্পৰ্টেন্ট আছে এটো যেহেতু 2025 বৰ্ষত অথবা যোৱা বৰ্ষৰ ফাইনেল এক্সামত আহি গৈছে তোমালোকৰ কাৰণে কিবা 2026 বৰ্ষৰ কিন্তু ইম্পৰ্টেন্ট আছে ইয়াৰ উত্তৰটো কিবা নীলমণি ফুকন হে অৰণ্য হে মহানগৰ কবিতাৰ পুথিখনৰ লিখক কোন আছিল বা কবি গৰাকী আছিল নীলমণি ফুকন 6 নম্বৰ প্ৰশ্নটো আছে প্ৰথম অসমীয়া আলোচনী কেতিয়া ছপা হয় মোস্ট ইম্পৰ্টেন্ট আছে এটো ইম্পৰ্টেন্ট হয় কিন্তু ইয়াৰ উত্তৰটো 1846 চনৰ জানুৱাৰী মাহত অৰুণোদয় তো এটো আছিল প্ৰথম অসমীয়া আলোচনী ছপা হয় কিমান চনত 1846 চনত আৰু অৰুণোদয় তাৰপিছত 7 নম্বৰটো আছে অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে এইবাৰ নাতান ব্ৰেউন আছিল অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক 8 নম্বৰটো দি আছে অসমীয়া ভাষা প্ৰথমখন অভিধান কেতিয়া ছপা হয় কিমান চনত 1867 চনত 1867 চনত অসমীয়া ভাষাৰ প্ৰথমখন অধিৱেশন ছপা হৈছিল 9 নম্বৰটো আছে বাইবেল পুথিৰ 4টা খণ্ডৰ ভাঙনি পনতে কোনে কৰিছিল নাতান ব্ৰাউনে কৰিছিল নেক্সট ইম্পৰ্টেন্ট হল কোৱেশ্চন নম্বৰ 10 বুৰঞ্জী বিবিকা ৰত্ন 1838 গ্ৰন্থৰ ৰচয়িতা কোন আছিল মনিৰাম দেৱান এইটো ইম্পৰ্টেন্ট আছে তোমালোকৰ কাৰণে 2026 বৰৰ কাৰণে কিবা এইটো ইম্পৰ্টেন্ট হয় তাৰপিছত 11 নম্বৰটো খ্ৰীষ্টান মিছনাৰী সকলে কোন চনত অসমলৈ আহিছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট খ্ৰীষ্টান মিছনাৰী সকলে কিমান চনত অসমলৈ আহিছিল কিমান চনত 1836 চনত অসম বুৰঞ্জীৰ ৰচক কোন আছিল কাশীনাথ তামুলী ফুকন আছিল অসম বুৰঞ্জীৰ ৰচক অসমীয়া শব্দৱলী আৰু খণ্ড বাক্যৰ ৰচক কোন আছিল অলিভাৰ টি কাট্টাৰ পত্নী শ্ৰীমতী কাট্টাৰ আছিল অসমীয়া শব্দৱলী আৰু খণ্ড বাক্যৰ ৰচক তাৰপিছত 14 নম্বৰত আছে বেলিমাৰ বুৰঞ্জীৰ কোনে লিখিছিল কিমান চনত আছিল 1833 পৰা 38 খ্ৰীষ্টাব্দৰ কোনে লিখিছিল এইটো বিশ্বেশ্বৰ বৈদ্যদীপ লিখিছিল তাৰপিছত আহা 15 নম্বৰটো দি আছে নেক্সট ইম্পৰ্টেন্ট 15 অসমীয়া বাংলা অভিধানৰ ৰচক কোন যদুৰাম ডেকা বৰুৱা আছিল অসমীয়া বাংলা অভিধানৰ ৰচক 16টো হল অসমীয়া আধুনিক অসমীয়া নাটকখন কি ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে বাম নবী আছিল তো এটো আছিল প্ৰথম আধুনিক অসমীয়া নাটকখনৰ নাম কি আছিল বাম নৱমী আছিল তাৰপিছত 17 নম্বৰটো ৰামধেনু যুগৰ এজন গল্পকাৰৰ নাম লিখা এটো গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সামছত 2025 বৰ্ষত আহি গৈছে তোমালোকৰ কাৰণে 2026 যেহেতু তোমালোকে ফাইনেল এক্সাম দিবা তো তোমালোকৰ কাৰণে কিন্তু ইম্পৰ্টেন্ট আছে আৰু উত্তৰটো কি হ'ব যে সৌৰভ কুমাৰ চলিহা আছিল ৰামধেনু যুগৰ এজন গল্পকাৰৰ নাম 18 নম্বৰটো হল কোৱেশ্চন নম্বৰ কোনটো যুগক ৰোমান্টিক যুগ বুলি কোৱা হয় এইটো মোস্ট ইম্পৰ্টেন্ট জোনাকী যুগক ৰোমান্টিক যুগ বুলি কোৱা হয় 19 নম্বৰটো অসমীয়া সাহিত্য প্ৰথম ৰোমান্টিক কবি কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা আছিল অসমীয়া সাহিত্য ৰোমান্টিক কবি প্ৰথম তাৰপিছত 20 নম্বৰ কোনখিনি সময়ছোৱাক জোনাকী যুগ বুলি কোৱা হয় 1889 চনৰ পৰা 1900 চনলৈকে এই সময়ছোৱাৰ কি কোৱা হয়
জোনাকী যুগ বুলি কোৱা হয় এইটো কিন্তু ইম্পৰ্টেন্ট আছে তোমালোকে এইবিলাক প্ৰশ্ন সেশনাল ইন্টাৰনেল অথবা ফাইনাল এক্সাম তোমালোকে দুটা এক্সামৰ কাৰণে কিন্তু ইম্পৰ্টেন্ট হয় 21 জোনাকী কাকতৰ প্ৰথম তথা প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল এইটো যেটো সকলে কম বেছি জনায় যে চন্দ্ৰ কুমাৰ আগৰৱালা যেটো 2024 ত আহি গৈছে তো 2026 ৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে এইটো শিকিবাই তোমালোকে এইটো আহিবলৈ বহুত চান্স আছে এবাৰ যে জোনাকী কাকতৰ প্ৰথম তথা প্ৰতিষ্ঠা সম্পাদক কোন আছিল এর উত্তৰটো হ'ব চন্দ্ৰ কুমাৰ আগৰৱালা আছিল 22 অসমীয়া সাহিত্যৰ চৰা কোন চনত প্ৰতিষ্ঠা হৈছিল 1872 চনত অসমীয়া সাহিত্যৰ চৰাই কি নামেৰে নতুনত্ব লাভ কৰিছিল অসমীয়া ভাষা উন্নতি সাধনী সভা অসমীয়া চুটিগল্পৰ জনক বুলি কাক অভিহিত কৰা হয় এইটো ইম্পৰ্টেন্ট হয় লক্ষীনাথ বেজবৰুৱা কোৱা হয় অসমীয়া চুটিগল্পৰ জনক বুলি তাৰ পিছত 25 প্ৰথম অসমীয়া ট্ৰেজেডিমূলক নাটকখনৰ নাম কি ৰাম নৱমী নাটক আছিল 26 বাহি আলোচনাখনৰ কিমান চন প্ৰকাশ পায় বা প্ৰকাশ হয় মোস্ট ইম্পৰ্টেন্ট হয় এইটো 26 নম্বৰ প্ৰশ্ন যে 1909 চনত ডিসেম্বৰ মাহত আছিল বাহি আলোচনাখনৰ প্ৰকাশ পাইছিল তাৰপিছত 27 বাহি আলোচনাখনৰ প্ৰথম সম্পাদক কোন আছিল এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে যেহেতু এইবিলাক প্ৰশ্ন অহা নাই কোনো ইয়াৰত তো তোমালোকৰ কাৰণে 2026 বৰৰ কাৰণে কিন্তু ইম্পৰ্টেন্ট আছে এইটো লক্ষীনাথ বেজবৰুৱা এর উত্তৰটো হ'ব তাৰপিছত 28 ৰাম নৱমী নাটকখনৰ নাট্যকৰ কোন আছিল এইটো যোৱাবৰ্গত আহি গৈছে তাৰ উত্তৰটো হ'ব যে গুণাবী ৰাম বৰুৱা আছিল বাহি আলোচনাখনৰ প্ৰকাশক কোন আছিল তো বাহি আলোচনাখনৰ প্ৰকাশক কোন আছিল এর উত্তৰটো কলিকতাৰ 2 নং লালবাজাৰৰ ষ্টেট আসাম বেঙ্গল স্টোর্স হরিনাথ বেজবৰুৱা আছিল বাহিৰ প্ৰকাশক তাৰপিছত 30 নম্বৰ লক্ষীনাথ বেজবৰুৱাৰ মৃত্যুৰ পাছত বাহি আলোচনাৰ সম্পাদক কোনে হৈছিল মাধৱ চন্দ্ৰ বৰুৱা হৈছিল 31 আবাসন কাকতখন কিমান চনৰ কোৱাৰ পৰা প্ৰথম প্ৰকাশ হৈছিল এইটো কিমান চনত আহি গৈছে প্ৰশ্নটো 2024 বৰ্ষত আহিছে তোমালোকৰ কাৰণে কিবা 2026 বৰ্ষৰ কাৰণে most ইম্পৰ্টেন্ট আছে 1929 চনত কলিকতাৰ পৰা প্ৰথম প্ৰকাশ হৈছিল যেটো আবাসন কাকতখনত এটো প্ৰথম প্ৰকাশ হৈছিল তাৰপিছত 32 ৰামধেনু যুগ বুলি কোন চোৱা কালক অভিহিত কৰা হয় কোন সময় কোৱা হয় 1940 ৰ পৰা 1970 চনলৈ এই কালচোৱাক ৰামধেনু যুগ বুলি অভিহিত কৰা হয় 33 ৰামধেনু যুগৰ বৰ্মন কাহিনীৰ বাটকিয়া বুলি কাক কোৱা হয় আৰু বৰ্মন কাহিনীৰ নাম কি আছিল ইয়াৰ উত্তৰটো হ'ব যে বিৰঞ্জী কুমাৰ বৰুৱাক কোৱা হয় আৰু বৰ্মন কাহিনীৰ নাটক আছিল সুইজাৰলেণ্ডৰ ভ্ৰমণ তাৰপিছত আছিল 34 ৰামধেনু যুগৰ প্ৰথমখন ঐতিহাসিক উপন্যাস নাম কি আছিল দণ্ডিনাথ কলিতাৰ গণবিপ্লৱ আছিল ৰামধেনু যুগৰ প্ৰথম ঐতিহাসিক উপন্যাস 35 জয়ন্তী কিমান চনত প্ৰকাশ হৈছিল আৰু উত্তৰটো তোমালোকে চাই লবা 33 পৰম্পৰাগত চিন্তা ভাৱনাক লৈ গল্প ৰচনা কৰা এজন লেখকৰ নাম লিখা এইটো ইম্পৰ্টেন্ট আছে তোমালোকৰ কাৰণে 2026 বৰৰ কাৰণে ভূপেন মোহন মহন্ত 38 ৰামধেনু যুগৰ এগৰাকী উল্লেখযোগ্য ৰমনাসিক মহিলা কবি কোন নিৰ্মল প্ৰবাহ বৰদলৈ আছিল তাৰপিছত 39 জোনাকী কাকতখন কিমান চনৰ কোৱাৰ পৰা প্ৰথম প্ৰকাশ হৈছিল most ইম্পৰ্টেন্ট আছে এই প্ৰশ্নটো 1889 চনৰ জানুৱাৰী মাহৰ কলিকতাৰ পৰা জোনাকী কাকতখন প্ৰথম প্ৰকাশ পাইছিল 42 হাল যে ৰামধেনু যুগত অসমীয়া সমালোচনা সাহিত্য প্ৰথম নাম নবলগীয়া ব্যক্তিগৰাকী কোন আছিল হিম বৰুৱা 41 প্ৰথম অসমীয়া মাহেকীয়া আলোচনাৰ নাম কি আছিল অৰুণোদয় আৰু আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্ন হ'ল 42 বাহি আলোচনাখনৰ কোৱাত ছপা কৰা হয় কলিকতাত থকা বেজবৰুৱা হাৱাৰ গড়ৰ ওচৰতে থকা খলকীয়া প্ৰিন্টিং ব্ৰুকছ নামৰ ছপাখনৰ পৰা এই বাহি আলোচনাখনৰ ছপা কৰা হয় এইবিলাক আছিল তোমালোকৰ প্ৰশ্ন যেটো সেকেন্ড সেমিস্টাৰ এছামিজ যেটো সাবজেক্ট আছে এছামিজ সাবজেক্টৰ প্ৰথম চেপ্টাৰ most ইম্পৰ্টেন্ট 2026 বৰৰ কাৰণে এইবিলাক আছিল গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু তোমালোকৰ যেটো AEC MDC আৰু VEC যেটো এইবিলাকৰ কোৱেশ্চন আনসাৰ ইতিমধ্যে আপলোড কৰা হৈছে তোমালোকে চেনেলটোৰ যাই তোমালোকে প্ৰশ্নবিলাক চাই লবা আৰু তোমালোকৰ এই ভিডিঅ'ৰ কমেন্টত তোমালোকৰ যেটো AEC ইংলিশ কমিউনিকেশন সাবজেক্ট আছে হেতু তোমালোকে পাই যাবা ইতিমধ্যে যেহেতু প্ৰথম আৰু দ্বিতীয় নম্বৰ চেপ্টাৰৰ কোৱেশ্চন আনসাৰ বনাইছো AEC যেটো ইংলিশ কমিউনিকেশন সাবজেক্ট হে দুটা তোমালোকে চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো চাই লবা